এই নাতি দীৰ্ঘ পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় সংবাদ মেললৈ মই পবিত্ৰ মাৰ্ঘেৰিটাই আপোনালোকক স্বাগতম জনাইছোঁ। ইমান ব্যস্ততাৰ মাজতো আজি আপোনালোক আহি একত্ৰিত হৈছে, আমাক কৃতাৰ্থ কৰিছে, আমি কৃতজ্ঞ। মূলতঃ আপোনালোকৰ জৰিয়তে অসমবাসী তথা বিশেষকৈ এই 2 তাৰিখে নিৰ্বাচন হ'বলগীয়া এই উজনি অসমৰ সমূহ ৰাইজক আৰু ইতিমধ্যে যুদ্ধকালীন ব্যস্ততাৰে আমাৰ বৰাক উপত্যকা নামনীয় পাৰ্বত্য অঞ্চলত যি চলি আছে এই সকলো ভোটাৰ ৰাইজলৈ, সমগ্ৰ অসমৰ ভোটাৰ ৰাইজলৈ ধন্যবাদ জনাইছোঁ। আৰু দলীয়ভাৱে এইবাৰ আমাক মূলতঃ যোৰহাট লোকসভা সমষ্টিত কিছু দলীয় দায়িত্ব পালন কৰিবৰ বাবে এগৰাকী সাংসদ ৰূপে আমাক দায়িত্ব অৰ্পণ কৰা হৈছিল। গতিকে আটাইকেইটা যোৰহাট লোকসভাৰ সমষ্টি 10টা লোকসভা সমষ্টিত আমি প্ৰচাৰ বা সাংগঠনিক কাম আলোচনা ইত্যাদি কৰিছোঁ। আৰু আজি মূলতঃ আপোনালোকৰ জৰিয়তে যোৰহাট লোকসভাৰ অন্তৰ্গত 10টা সমষ্টিৰ প্ৰতিগৰাকী আমাৰ কাৰ্যকৰ্তা, সাধাৰণ নাগৰিক তথা ভোটদাতা ৰাইজক আমি কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে ইমান আমাক আশীষেৰে আমাক কৃতাৰ্থ কৰাৰ বাবে। গতিকে যোৰহাট লোকসভাত এইবাৰ আমি যদি জিলা অনুযায়ী যাওঁ, যোৰহাট জিলাৰ আপোনালোকে জানে 4টা সমষ্টিত 16খন আসন আছে আৰু তাৰে আমি 15খনত আমি প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু এখন এজিপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। টোটেল মুঠ তাত আঞ্চলিক পঞ্চায়ত আছে 86টা, 77টাত আমি তাত প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ, অসম গণ পৰিষদে 9টাত। ঠিক সেইদৰে আমাৰ চৰাইদেউ জিলাত আপোনালোকে জানে 8টা জিলা পৰিষদ আছে। 8টা জিলা পৰিষদতে বিজেপিক আমাৰ মিত্ৰজোঁটে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। তাৰপিছত আমাৰ মাহমৰাত 17টা এপিৰ ভিতৰত আমি 2টা গণপৰিষদে অংশগ্ৰহণ কৰিছে প্ৰতিদ্বন্দ্বিতাত। সোণাৰীৰ 19টাৰ ভিতৰত গণপৰিষদে 2টাত কৰিছে। শিৱসাগৰ জিলাত সৰ্বমুঠ 12টা জেপি আছে, তাৰে বিজেপিয়ে 11টাত কৰিছে আৰু অসম গণ পৰিষদে খেলুৱা থাওৰা সমষ্টিত খেলুৱাত কৰিছে। আৰু কেইটামানত আমি 4টাত আমি বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতাও কৰিছোঁ আমাৰ মিত্ৰ দলৰ অগপৰ সৈতে। একেলগে আমি নামিছোঁ নিজে জিকাৰ লক্ষ্যৰে। টোটেল তাতে 82টা আঞ্চলিক পঞ্চায়তৰ 80টাতে আমি অংশগ্ৰহণ কৰিছোঁ। মাজুলীৰ 4টাত আমি বিজেপি অংশগ্ৰহণ কৰিছোঁ, তাত আমাৰ অংশীদাৰ হৈ আছে গণশক্তি। আৰু আঞ্চলিক পঞ্চায়তৰ 2টাত বিজেপি আৰু এজিপি 2টাত আছে। ইয়াত বিজেপি বুলি কওঁতে আমাৰ লগত আমাৰ অন্যতম মিত্ৰ দল গণশক্তিও আছে। এইখিনিতে প্ৰাণিধানযোগ্য যে এই নিৰ্বাচনটো আমাৰ একতাৰ এক সুন্দৰ এক প্ৰতিফলন হৈছে মিত্ৰজোঁটৰ যিটো ধৰ্ম। আপোনালোকে জানে যে অসম গণ পৰিষদ প্ৰতিষ্ঠা হোৱা দিনৰ পৰা আমি মিত্ৰতাৰ এক সম্বন্ধৰে জড়িত হৈ আছোঁ। আনকি তাৰ আগতেই গণসংগ্ৰাম পৰিষদ সদৌ অসম ছাত্ৰ সন্থাই যেতিয়া আন্দোলন কৰিছিল 79ৰ আন্দোলনত, অকল ভাৰতীয় জনতা পাৰ্টী 80 চনৰ পৰা অটল বিহাৰী বাজপেয়ীদেৱৰ নেতৃত্বত তেতিয়াৰ পৰাই আমি আচলতে জাতীয়তাবাদী এই যিটো ধাৰাৰ লগত আমি বা অসম গণ পৰিষদৰ পূৰ্বৰ যি গঠন কৰিছিল অসম গণ পৰিষদ, গণসংগ্ৰাম পৰিষদ আৰু ছাত্ৰ সন্থা, তেওঁলোকৰ সৈতে আছিলোঁ। ঠিক সেইদৰে আজি ৰাভা যৌথ মঞ্চ, UPPL, গণশক্তি, অসম গণ পৰিষদ সকলোৰে সৈতে আমি হাতে হাত ধৰি আগবাঢ়িছোঁ। আৰু আমি এই চেগতে আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে গণশক্তি, অসম গণ পৰিষদ, UPPL আৰু যৌথ মঞ্চ, ৰাভা যৌথ মঞ্চক আন্তৰিকতাৰে প্ৰতিগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। মিত্ৰতাৰ ধৰ্ম ইমান সুন্দৰকৈ পালন কৰি একেবাৰে পদুম ফুলৰ প্ৰাৰ্থী হ'লেও যিদৰে তেওঁলোকে একদম নিজৰ প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিছে, এইটো এটা আচলতে নিদৰ্শন হৈ ৰ'ব। তাৰ বিপৰীতে আমি নকওঁ, লোকৰ কথা পতাৰ সময় নাই। তাৰ বিপৰীতে আপোনালোকে জানে আমাৰ শিৱসাগৰ জিলাতে হওক বা চৰাইদেউ জিলাতে হওক, তেওঁলোক বিৰোধীৰ যিটো ঐক্য তাত কেনেধৰণৰ আজি পৰ্যন্ত খেৱলি চলি আছে। এয়া হ'ল মিত্ৰতাৰ ধৰ্ম। আমি পুনৰবাৰ গণশক্তি, গণপৰিষদ, ৰাভা যৌথ মঞ্চ UPPLক ধন্যবাদ জনাইছোঁ। এতিয়া এই গোটেই আসনখিনিত আমি নিশ্চিতভাৱে 100% আমি সফল হ'ম বুলি, ৰাইজৰ আশীৰ্বাদ পাম বুলি আমি অৱতীৰ্ণ হৈছোঁ। আৰু কিন্তু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি ইমানখন আসন পাম কোৱাটো যুগুত নহয়, কাৰণ গণদেৱতা নৰৰূপী নাৰায়ণ আমাৰ জনতা জনাৰ্দনে সিদ্ধান্ত ল'ব। কিন্তু আমি পূৰ্বৰ যিবিলাক আমাৰ ফলাফল তাৰ পৰা আমি পতিয়ন গৈছোঁ যে ৰাইজে আমাক আশীৰ্বাদ দিব। বিজেপিয়ে যিদৰে কৈছোঁ, বিজেপিৰ সমান্তৰালভাৱে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল, মোৰ মূল বাক্য যিটো ইয়াত ক'বলগীয়া আছে আপোনালোকৰ জৰিয়তে, সেইটো হ'ল ৰাইজে এতিয়া কৈছে যে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, গতিকে মোৰ গাঁওখনৰ উন্নয়নৰ বাবে মোৰ গাঁওখনৰ পঞ্চায়তত লাগে বিজেপি, অৰ্থাৎ মিত্ৰজোঁট, বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট। এই কথাষাৰে আমাৰ শক্তি যে ডাবল ইঞ্জিন চৰকাৰৰ যি প্ৰগতিৰ ৰেল চলি আছে, সন্মুখত চলি আছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৰেল,
ইঞ্জিন, তাৰপিছত আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰে আমাৰ মিত্ৰজোঁটৰ আমাৰ ৰাজ্য চৰকাৰৰ প্ৰগতিৰ ইঞ্জিন। তাৰপিছত আমি আমাৰ যে এই ধৰি লোৱা হ'ল আমাৰ মাহমৰা সমষ্টিত আমাৰ যোগেন মোহনৰ দবাটো আছে, তাত আমি ৰাইজ সহযাত্ৰী হৈছোঁ। এতিয়া ৰাইজে কৈছে যে আমাৰ পঞ্চায়ত বা পৰিষদৰ দবাটো এই ডাবল ইঞ্জিনৰ সৈতে লগাই দিলেহে চলমান প্ৰগতিৰ ৰেলগাড়ীখনৰ আমি সহযাত্ৰী হ'ম। কোনো নিবিচাৰে নিজৰ গাঁওখন, নিজৰ পৰিষদটো বিৰোধীৰ পাকচক্ৰত পৰি এটা ৰেল ষ্টেচনৰ কাষত পৰি থকা অচল দবা এটাৰ দৰে বহি থাকক। সকলোৱে প্ৰগতিৰ এই যি অনিৰুদ্ধ যাত্ৰা, প্ৰগতিৰ যি অবিৰত যাত্ৰা, তাৰ সহযাত্ৰী হ'ব বিচাৰে। সেয়াই হৈছে জনতাৰ আমাৰ প্ৰতি আশীৰ্বাদ। অৰ্থাৎ আমি পুনৰ ৰাইজৰ আৰু আমাৰ মিত্ৰজোঁটৰ ওপৰত ক'ম যে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, মোৰ অঞ্চলটোৰ উন্নয়নৰ বাবে সেইকাৰণে মোৰ গাঁও বা পঞ্চায়ত বা পৰিষদতো বিজেপি। এইখিনিয়ে কথা। দিলীপ শইকীয়াৰ নেতৃত্বত আমাৰ দলে সাংগঠনিকভাৱে অতি শক্তিশালী ৰূপে আগবাঢ়ি গৈছে আৰু আমি ইতিমধ্যে আমাৰ সংকল্পবিলাক আপোনালোকক জনাইছোঁ। মই এতিয়া গোটেইখিনি বহলভাৱে কৰি চৰ্বণ নকৰোঁ। আমি 5,000 যুৱক যুৱতীক বছৰি 2 লাখ টকাকৈ কৰ্মসংস্থান প্ৰদানৰ কথা আমি 15টা সংকল্পৰ অন্যতম এটা আমাৰ এটা সংকল্প। আমাৰ NDA চৰকাৰে এবছৰৰ বাবে প্ৰতি মাহে 2,500 টকাকৈ জিলা আয়ুক্তৰ পৰামৰ্শ মতে এককালীন সাহায্য আগবঢ়াব। আমাৰ বিভিন্ন শিক্ষাৰ্থীসকলক যি স্নাতক হৈ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰিব, মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰতি মাহে 300 টকাকৈ অনুদান আগবঢ়াইছে। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা 100% ৰেচন কাৰ্ডৰ বাবে ইতিমধ্যে পাই যাতে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আঁচনি গ্ৰহণ কৰা হৈছে। আৰু লাখপতি বাইদেউৰ কথাটো সৰ্বত্ৰ সকলোৱে জানে, আমাক সাধুবাদ দিছে যে 30 লাখ মহিলাক প্ৰথমবাৰ 10,000 টকা, তাৰপিছত পৰৱৰ্তী পৰ্যায়ত 25-50 এইদৰে লাখপতি বাইদেউৰ কৰি স্বাৱলম্বী কৰি তোলা হৈছে। তাৰপিছত আমাৰ 200 বছৰীয়া বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ আমাৰ চাহ জনগোষ্ঠীৰ 7 লাখ চাহ শ্ৰমিকক আমি 5,000 টকাকৈ এককালীন আৰ্থিক সাহায্যৰ লগতে 118খন আদৰ্শ বিদ্যালয় ইতিমধ্যে স্থাপন কৰা হৈছে আৰু 100খন আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব। হাট বজাৰবিলাকৰ খাজানা সম্পূৰ্ণ উঠাই দিয়া হ'ব। যিসকল আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী আছে বা আমাৰ ক্ৰেতা বিক্ৰেতাৰ ওপৰত যাতে প্ৰভাৱ নপৰে। এইটো সৰু কথা নহয়, ব্ৰিটিছৰ দিনৰ পৰাই হাট বজাৰত খাজানা আছিল, এইখিনি উঠাই দিয়া হ'ব যাতে আমাৰ গাঁৱৰ মানুহখিনিয়ে, আমাৰ ক্ৰেতা বিক্ৰেতাই কিছু আৰ্থিক সকাহ পায়। সৌৰশক্তি চালিত পাম্প, ক্ষুদ্ৰ ক্ষুদ্ৰ জলসিঞ্চনৰ বান্ধ নিৰ্মাণ হ'ব। ইণ্টাৰনেট কেৱল চহৰত নহয়, গাঁৱত ইতিমধ্যে আছে আৰু দ্ৰুত ইণ্টাৰনেটৰ ব্যৱস্থা কৰা হ'ব। আৰু আপোনালোকে জানে যে উপাসনাস্থলীৰ বাবে, উপাসনাস্থলী, অসমৰ উপাসনাস্থলীবিলাক সাংস্কৃতিক চৰ্চাৰো এক কেন্দ্ৰবিন্দু, সামাজিক এক সমন্বয়ৰ প্ৰতীক। এতিয়া আমাৰ যে নামঘৰ হওক, দৈ পল', বাথৌ মন্দিৰ বা আমাৰ চাওচেংৰণত যিদৰে আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে, শ নামঘৰ এইবাৰে আমাৰ চৰাইদেউতে আমাৰ প্ৰায় 400 আমাৰ নামঘৰ দিয়া হৈছে, উপাসনাস্থলী দিয়া হৈছে। পৰৱৰ্তী পৰ্যায়ত প্ৰতিখন গাঁৱতে আৰু 10টাকৈ আমাৰ উপাসনাস্থলীৰ বাবে আৰ্থিক অনুদান আমাৰ ৰাজ্য চৰকাৰৰ পৰা দিয়া হ'ব। তাৰোপৰি কালভাৰ্ট, সৰু সৰু দলং ইত্যাদি, MGNৰেগাৰ কাম ইত্যাদি কৰা, সেইখিনি কথা আপোনালোকে জানে চলি আছে, হ'ব। আৰু জিলা পৰিষদৰ বাবে খামুহীয়া সেৱা কেন্দ্ৰ বা কমিউনিটি ছাৰ্ভিচ চেণ্টাৰ, বান গৰখহনীয়াৰ বাবে আমাৰ সম্পূৰ্ণ যুদ্ধকালীন ব্যৱস্থা, খাদ্যৰ যোগান, সম্পত্তিৰ আংশিক বা ক্ষতিৰ বাবে তৎকালীনভাৱে ক্ষতিপূৰণৰ সুনিশ্চিত প্ৰদান কৰা আৰু কৃষ্টি সংস্কৃতি ঐতিহ্যৰ চানেকি গ্ৰহণ কৰা। আমাৰ গ্ৰামাঞ্চলৰ আপুৰুগীয়া যি ঐতিহাসিক পৰম্পৰা সম্পদৰাজি আছে, এইবিলাক পৰ্যটন মানচিত্ৰত সন্নিৱিষ্ট কৰা হ'ব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিপুত্ৰসকলৰ মোৰ মাটি, মোৰ অধিকাৰ তথা ভূমিহীন পৰিয়ালক মাটি প্ৰদান কৰা হ'ব। আমাৰ যিখিনি গাঁও পঞ্চায়তৰ জৰিয়তে কাম চলি থাকে সেইখিনিতো হ'বই, সেইখিনি ওপৰঞ্চি, এইখিনি নতুন কথা। আৰু যিখিনি কথা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে কয় সেইখিনি আখৰে আখৰে পালন কৰে। আমাৰ আই মাতৃসকলে আপোনালোকে জানে যে এটা সময়ত আমাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল, বহুতে ঘটি লোটা বন্ধক দিবলগীয়া হৈছিল, ঘৰৰ মাটি টুকুৰা বন্ধক দিবলগীয়া হৈছিল। কিন্তু শপত গ্ৰহণ কৰিয়েই বা তাৰ আগতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বিজেপি, AGP, গণশক্তি, UPPL আৰু ৰাভা যৌথ মঞ্চৰ আমাৰ এই একতাৰ চৰকাৰে আমি আই মাতৃসকলক ঋণমুক্ত কৰিম। সঁচাকৈ নিৰ্বাচন হোৱাৰ পিছত পৰ্যায়ক্ৰমে আপোনালোকে দেখিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিদৰে পিতৃ মাতৃৰ ঋণ খোজে পুত্ৰই, ভাতৃ বা ভগ্নীৰ ঋণ খোজে ভাতৃয়ে, ঠিক তেনেদৰে এই চৰকাৰৰ হৈ তেখেতে কিন্তু ঋণ মুক্ত কৰিছে আজি আই মাতৃসকলক। আজিৰ তাৰিখত অৰুণোদয় আজি 40 লাখতকৈ অধিক লোকক সামৰি লোৱা হৈছে। 2-এটা নাম যদি যাৰ প্ৰাপ্য নহয় তেওঁলোকৰ নাম সোমাইছে কৰ্তন কৰা হ'ব আৰু কোনোবা যাৰ যোগ্যতা আছে পোৱা নাই তেওঁলোকৰ নাম সন্নিৱিষ্ট কৰা হ'ব। আমি ইতিমধ্যে দলৰ কাৰ্যকৰ্তাসকলক কৈছোঁ যে গাঁৱে গাঁৱে গৈ যাৰ
কোনোবা দিব্যাংগ অকলশৰীয়া ভগ্নী কোনোবা বিধৱা এমাতৃ যদি আছে তেওঁলোকৰ নাম লিখা হওক আমি পুনৰ প্ৰতিটো সমষ্টিত ৩,০০০ ৪,০০০ ৫,০০০কৈ ওপৰঞ্চি নাম আমি দিম গতিকে এইখিনি কথা আমাৰ যিবিলাক উপাসনাস্থলী বাদ পৰি গৈছে আমি ইতিমধ্যে কৈছো যে 10টাকৈ নতুনকৈ আকৌ সন্নিৱিষ্ট কৰা হ'ব উপাসনাস্থলীৰ পৰা বাট পথ সকলো আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব এতিয়া আমি ইয়াত বাকি সামগ্ৰিকভাৱে যিখিনি উন্নয়ন হৈছে সেইখিনি কথা নকৈবা যে আজি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং আগতে আছিল ৩খন এতিয়া 12খনতকৈ বৃদ্ধি পাব আগতে মাত্ৰ অসমত চিকিৎসা মহাবিদ্যালয় আছিল 3খন কিন্তু মই য'ত বহি আছো ইয়াৰ 100 কিলোমিটাৰ ব্যাসাৰ্ধত এতিয়া 3-4খন চিকিৎসা মহাবিদ্যালয় আছিল কোনোবাই ভাবিছিল নে আমাৰ সৰু চৰাইদেউ জিলাতো এখন চিকিৎসা মহাবিদ্যালয় হ'ব কাষত আমাৰ ডিমৌথাৰত এখন চিকিৎসা মহাবিদ্যালয় হ'ব অলপ আগলৈ গৈ আমাৰ যোৰহাটত চিকিৎসা মহাবিদ্যালয় গোলাঘাটত তিনচুকীয়াত ডিব্ৰুগড়ত লখিমপুৰত ধেমাজিত এই কথাবিলাক আগতে কোনো ভবা নাছিল গতিকে এইখিনিৰ যিদৰে ভবা হৈছে গাঁৱৰ আন্তঃগাঁথনিৰ কথা যিদৰে ভবা হৈছে ঠিক যিদৰে একাষাৰত ক'বলৈ গ'লে আমাৰ নামঘৰটোৰ মণিকূটৰ টিং কেই চলাৰ কথা যিদৰে ভবা হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ছেটেলাইট কেনেকৈ অসমৰ পৰা উৰুৱাব পাৰি সেই কথাও ভবা হৈছে গাঁৱৰ কালভাৰ্টটোৰ কথা যিদৰে অতি দায়িত্বশীলভাৱে আমাৰ এনডিএ চৰকাৰ মিত্ৰজোঁটৰ চৰকাৰে চিন্তা কৰিছে ঠিক সেইদৰে ব্ৰহ্মপুত্ৰৰ তলৰে কেনেকৈ সুৰংগৰে পাৰ হ'ব পাৰি সেই কথাও চিন্তা কৰিছে গতিকে সেমিকণ্ডাক্টৰৰ দৰে আটাইতকৈ আধুনিক বিজ্ঞানৰ এক প্ৰযুক্তিগত উদ্যোগ যিদৰে ২৭,০০০ কোটি টকাৰে নিৰ্মিত হৈছে ঠিক সেইদৰে আমাৰ গাঁৱৰ কোনোবা গোপালকে কেনেকৈ গাখীৰখিনি বিক্ৰী কৰিব পাৰে তাত কেনেকৈ সহায় কৰিব পাৰি এই কথা চিন্তা কৰা হৈছে অৰ্থাৎ শিপাৰ সৈতে সংযুক্ত হৈ আকাশমুখী এক প্ৰগতিৰ চিন্তাৰে আজি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি এজিপি ইউপিপিএল ৰাভা যৌথ মঞ্চ আৰু গণশক্তিৰ এই সন্মিলিত চৰকাৰে কাম কৰিছে গতিকে এই কামখিনি ৰাইজে দেখিছে কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি সেইকাৰণে মোৰ গাঁৱতো বিজেপি এতিয়া আমি যেহেতু মূলতঃ ব্যক্তিগতভাৱে মই আমাৰ সন্মানীয় সতীৰ্থসকলৰ সৈতে যোৰহাট লোকসভাত বিগত কিছুদিনৰ পৰা কাম কৰি আছো যোৰহাট লোকসভাৰ ৰাইজে আমাক আশীৰ্বাদ দিছে এই আশীৰ্বাদ আমি ভৱিষ্যতৰ দিনতো পাম বুলি আমি পৰম কৃতজ্ঞতাৰে পৰম শ্ৰদ্ধাৰে যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজ আৰু সমগ্ৰ অসমৰ ভোটাৰ ৰাইজক সৰ্বসাধাৰণক আমি প্ৰণিপাত জনাইছো আপোনালোকে আশীৰ্বাদ কৰক বিজেপি মিত্ৰজোঁটক আপোনালোকে শক্তি প্ৰদান কৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা আমাৰ পৰম আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যাতে বিকাশৰ এই যাত্ৰাত আমি প্ৰত্যেকেই একোগৰাকী সহযাত্ৰী হ'ব পাৰোঁ ৰাইজৰ প্ৰতি আমাৰ আজি এই উজনি অসমৰ আজি প্ৰচাৰৰ অন্তিম দিনটোত ৰাইজলৈ কৃতজ্ঞতা শ্ৰদ্ধা সেৱা জনাই তেখেতসকলৰ মৰম আৰু আশীৰ্বাদ ভোটৰ যোগেদিও কামনা কৰি আচলতে এই সংবাদমেল ঐতিহ্যমণ্ডিত চৰাইদেউ জিলাৰ মৰাণত আমি আয়োজন কৰিছোঁ এইখিনি আমাৰ ক'ব লগা আৰু সংবাদ মাধ্যমকো আমি ইতিবাচক আমাৰ গঠনমূলক সমালোচনাৰে শুভ বাৰ্তাৰে আমাক সদায় আগুৱাই যোৱাত সহায় কৰা নিৰপেক্ষভাৱে থাকি জনতাৰ পক্ষত থাকি আমাক আগবঢ়াই নিয়া সন্মানীয় সংবাদ মাধ্যম আৰু আমাৰ চৰাইদেউ জিলা আৰু মৰাণৰ সংবাদ মাধ্যমকো মই পবিত্ৰ মাৰ্ঘেৰিটাই আমাৰ দলৰ তৰফৰ পৰা দুইখন চৰকাৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ